কয়াকুছিৰ পহুমৰা নৈত অবৈধ খনন বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ সম্পৰ্কীয় ভাতৃ সাইফুল সিকদাৰৰ নাম খাঙুৰ খাইছে ঘটনাৰ লগত সাংবাদিকক ভাবুকি বাইকৰ চাবি কাঢ়ি লোৱাৰ গুৰুতৰ অভিযোগ বৰপেটা জিলাৰ কয়াকুছি পহুমৰা নৈত পুনৰবাৰ বু মাফিয়াৰ দৌৰাত্ম বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ সম্পৰ্কীয় ভাতৃ সাইফুল সিকদাৰৰ নেতৃত্বত পহুমৰা নৈৰ বুকুত দিনে নিশাই খনন কাৰ্য চলি থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে স্থানীয় সূত্ৰমতে কয়াকুছিৰ ফজু বজাৰ সমীপৰ পহুমৰা নৈত ট্ৰেক্টৰ আৰু জেচিবিৰ জৰিয়তে অবিৰতভাৱে মাটিৰ খনন কাৰ্য চলাই থকা হৈছে বন বিভাগ জলসিঞ্চন বিভাগ সহ সম্পৰ্কীয় বিভাগসমূহে বিষয়টো উপেক্ষা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে সাংবাদিকক ভাবুকি প্ৰদান কৰিছে বু মাফিয়াই সাংবাদিকৰ বাহনৰ চাবি কাঢ়ি লোৱাৰ দৰে অপমানজনক ঘটনা সংঘটিত হৈছে অবৈধ খনন কাৰ্যৰ বাতৰি সংগ্ৰহ সাংবাদিকে কেমেৰা চলাই থকা দেখি সাইফুল সিকদাৰ ট্ৰেক্টৰ চালকে সাংবাদিকক ভাবুকি প্ৰদান কৰে সাংবাদিকৰ বাইকৰ চাবি কাঢ়ি লৈ দুৰ্ব্যৱহাৰ কৰে সংবাদকৰ্মীগৰাকীক ঘটনাস্থলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় এই ঘটনাই পুনৰবাৰ উন্মোচিত কৰিলে স্থানীয় স্তৰত চলি থকা অবৈধ খনন কাৰ্য আৰু ভূমাফিয়াৰ দৌৰাত্ম সাংবাদিকৰ সুৰক্ষা বিপন্ন স্থানীয় ৰাজ্যৰ প্ৰশ্ন কিয় দিন ৰাতি খনন কাৰ্য চলি আছে আৰু ইয়াৰ পাছতেই কিয় চকুমুটা কুলিৰ ভাও ধৰিছে বিভাগীয় কৰ্তৃপক্ষই ভূমাফিয়াৰ আগত কিয় প্ৰশাসন নীৰৱ দৰ্শক সাংবাদিকক ভাবুকি কিয় ই কি গণমাধ্যমক ভয় দেখুৱাৰ এক প্ৰচেষ্টা নেকি ৰাইজে অবিলম্বে এই বেআইনী খনন কাৰ্য বন্ধ কৰা আৰু অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে পহুমৰা নদীত একাংশ দুষ্ট চক্ৰই যি অবৈধ খনন কাৰ্য আৰম্ভ কৰিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছোঁ স্থানীয় প্ৰশাসন আৰু স্থানীয় বিধায়ক দাবী জনাইছোঁ যে এই পহুমৰা নদীত যি দীৰ্ঘদিনীয়া অবৈধ খনন চলি আছে তাত বিভিন্ন পৰিয়ালৰ ওপৰত মাধমাৰ সোধাইছে আৰু গৰাখহনীয়াৰ কবলত পৰি একাংশ পৰিয়ালৰ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে এই গৰাখহনীয়া ৰোধ কৰাৰ ক্ষমতা কোনো এখন চৰকাৰৰ নহ'ল অসমৰ বিভিন্ন নৈ উপনৈৰ গৰাখহনীয়া চৰকাৰেতো ৰোধ কৰিব নোৱাৰেই ওপৰঞ্চি এই নদী কাষৰীয়া অঞ্চলত অবৈধভাৱে বালি খনন কৰি একাংশ দুখীয়াৰ পৰিয়ালৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে আৰু তাত প্ৰশাসন জড়িত হৈ আছে জিলা প্ৰশাসনে অবৈধভাৱে এই ফৰেষ্ট বিভাগে অবৈধভাৱে কমিশ্যন সংগ্ৰহ কৰি অবৈধ খনন কাৰ্য চলাই আছে একাংশ দুষ্ট চক্ৰক দি আৰু বিধায়ক ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে আপোনাৰ ঘৰৰ কাষত থকা পহুমৰা নদীত কোনে কেনেকৈ কাক কমিশ্যন দি নে আপোনাক দিয়ে সেইটো মই প্ৰশ্ন কৰিছোঁ কাক কমিশ্যন দিয়ে এই দুষ্ট চক্ৰবিলাকে এই অবৈধ খনন কাৰ্য চলাবলৈ সাহস পাইছে আৰু অতি লজ্জাজনক কথা অতি দুখজনক কথা যে সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সেই চতুৰ্থ স্তম্ভই যেতিয়া বাতৰি পৰিৱেশন কৰিবলৈ যায় সেই চতুৰ্থ স্তম্ভৰ সাংবাদিকক ভাবুকি দিয়ে গাড়ীৰ চাবি কাঢ়ি লোৱা কেমেৰা কাঢ়ি লোৱাৰ নিচিনা এক জঘন্য ঘটনা সংঘটিত কৰিছে গতিকে মই সকিয়নি প্ৰদান কৰিছোঁ যে সংবাদ মাধ্যম হৈছে আমাৰ সকলোৰে আপোন আমাৰ সমাজৰ দাপোন স্বৰূপ সেই সংবাদ মাধ্যমৰ ওপৰত কোনোবাই ৰঙা চকু দেখুৱালে সেই ৰঙা চকু সাধাৰণ জনতাই উভালি অনাৰ ক্ষমতা কিন্তু ৰাখে